জনাই আছোঁ বিশেষ দুটা গুৰুত্বপূৰ্ণ খবৰ। এটা হ'ল যে নৱেম্বৰ মাহৰ দৰমহা কেতিয়ালৈকে হ'ব পাৰে, দেৰি হ'ব পাৰে নেকি, আৰু এটা হ'ল অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কে এটা নতুন তথ্য দিছে লোকসভাত, সেই সম্পৰ্কেও জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। প্ৰথমতে কৈলোঁ যে নৱেম্বৰ মাহৰ দৰমহাৰ বিষয়ে যে এটা বিশেষ নটিচ ওলাইছিলে, হয়তো এইটো ছেকেণ্ডেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলাইছিল, ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, হয়তো অন্যান্য ডিপাৰ্টমেণ্টতো এনেকুৱা নটিফিকেশ্যন ওলাব পাৰে। তো এই নটিচটোত কি আছিল চাই লওক। তো এইটো আছিলে মমতা ওজা AES ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, তেখেতৰ ফালৰ পৰা ওলাইছিলে। আৰু এইটো সকলো জিলাৰ বিদ্যালয়সমূহৰ যি পৰিদৰ্শক আছে তেওঁলোকলৈ জনাইছিলে ছাবমিশ্যন অফ শ্বৰ্টফল বাজেট ৰিকুৱাৰমেণ্ট ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26, যাতে যি শ্বৰ্টফল বাজেট আছে 2025-26 বৰ্ষৰ কাৰণে সেইটো যাতে ছাবমিট কৰে। তাৰ কাৰণে Sir, Madam, with reference to the subject cited above, I am to request you to submit the shortfall budget requirement in Form B up to February 2026 along with the month-wise expenditure under your jurisdiction for the financial year 2025-26 in respect of the following. Regular salary of provincialized secondary schools including SRD and LPME schools amalgamated with secondary schools, Government schools, Bigyan Mandir, fixed pay tutors, additional contextual teachers, ICT instructors, Office of the Inspector of Schools. Shortfall proposal is to be furnished in both hard copy and soft copy to this office on or before 30/11/2025 without fail. অৰ্থাৎ বিদ্যালয়সমূহৰ যি পৰিদৰ্শক আছে বা চৰকাৰী বিদ্যালয় আছে বা বিজ্ঞান মন্দিৰ সকলোকে জনাইছিল যাতে 30 নৱেম্বৰৰ আগত তেওঁলোকৰ যি শ্বৰ্টফল বাজেট আছে সেইটো ছাবমিট কৰে, আৰু তাৰ হেৰিটো হ'ব, ৰিকুৱাৰমেণ্টটো হ'ব ফেব্ৰুৱাৰী 2026লৈকে। আৰু ইয়াতে সকলোবিলাক ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ শিক্ষক বা ফিক্সড পে টিউটৰ্ছ বা ICT ইনষ্ট্ৰাক্টৰ্ছ সকলোবিলাক সোমাই আছে। তো এই শ্বৰ্টফল বাজেট যিহেতু 30ৰ আগত তেওঁলোকে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, তো এনেকুৱা এই শ্বৰ্টফল বাজেট পঠাওঁতে যদি দেৰি হয় তেতিয়া হয়তো এই নৱেম্বৰ মাহৰ দৰমহা 2 এদিন দেৰি হ'ব পাৰে। সকলো ডিপাৰ্টমেণ্টতে এনেকৈ শ্বৰ্টফল বাজেট ছাবমিট কৰাৰ কাৰণে হয়তো এনেকুৱা নটিচ দিছিলে। তো হয়তো আপোনালোকে 2 এদিন দেৰিকৈ হ'লেও নৱেম্বৰ মাহৰ দৰমহাটো পাই যাব, বা যদি বাজেট আছে তেতিয়া সোনকালেই পাব। অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কীয় বিশেষ খবৰটো চাওক। ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ লোকসভা। তো এই প্ৰশ্নটো কৰিছিলে 1 ডিচেম্বৰ সোমবাৰে কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন সম্পৰ্কে, অৰ্থাৎ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন সম্পৰ্কে শ্ৰী আনন্দ বাধুৰীয়া তেখেতে প্ৰশ্ন কৰিছিলে, উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট, অৰ্থাৎ বিত্তমন্ত্ৰীয়ে যাতে তাৰ উত্তৰ দিয়ে, ৱেডাৰ দ্য গভৰ্ণমেণ্ট হেজ ইছ্যুড নটিফিকেশ্যন ফৰ কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন ৰিচেণ্টলি, অৰ্থাৎ চৰকাৰে সদ্যহতে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰাৰ কাৰণে অধিসূচনা জাৰি কৰিছেনে নাই। তো এইটোৰ উত্তৰটো এনেকৈ দিছিলে যে পংকজ চৌধুৰী, মিনিষ্ট্ৰী অফ ফাইনেন্স, মিনিষ্টাৰ অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ ফাইনেন্স, অৰ্থাৎ বিত্ত মন্ত্ৰালয়ৰ যিজন ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী, তেওঁ এনেকৈ উত্তৰটো দিছিল যে হয় ছাৰ, গভৰ্ণমেণ্ট হেজ নটিফাইড ৰেজলিউশ্যন ডেটেড 3/11/2025 ফৰ কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন, এ কপি অফ দ্য নটিফিকেশ্যন ইজ এনক্ল'জড এট Annexure 1, যে 3 নৱেম্বৰ তাৰিখে চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰাৰ কাৰণে অধিসূচনা জাৰি কৰিছে। আৰু ওপৰত এইটো প্ৰশ্ন কৰিছিলে, ইফ চ' দ্য ডিটেইলছ দেয়াৰ অফ, তো এইটো Annexure 1 নামৰ এটা হেৰিত দিয়া হৈছে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন কৰিছিল, ৱেডাৰ দ্য গভৰ্ণমেণ্ট প্ৰপ'জেছ টু মাৰ্জ দ্য এক্সিষ্টিং DADR উইথ বেচিক পে এজ এন ইমিডিয়েট ৰিলিফ মেজাৰ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী পেঞ্চনাৰ্ছ হু আৰ ফেচিং আনপ্ৰেচিডেণ্টেড ইনফ্লেশ্যন ডিউৰিং দ্য লাষ্ট 30 years since DADR given to these employees is not in consonance with the real-time retail inflation, অৰ্থাৎ এই 30 বছৰত যি অভূতপূৰ্ব মুদ্ৰাস্ফীতি হৈছে বা বস্তু বাহানিৰ দাম বৃদ্ধি পাইছে, তাৰ কাৰণে কৰ্মচাৰীসকলে আচলতে যিখিনি দৰমহা পায় সেইখিনিৰে চলাটো অসম্ভৱ হৈ পৰিছে। তো চৰকাৰে এই অষ্টম দৰমহা আয়োগ হোৱাৰ আগতেই যি DA বা DR আছে সেইখিনি বেচিক পেৰ লগত মিলাই বেচিক পে বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা কৰিছে নেকি, তেওঁ এনেকৈ সুধিছিলে। ইফ চ' দ্য ডিটেইলছ দেয়াৰ অফ, যদি এনেকুৱা পৰিকল্পনা আছে অবিহা জনাব লাগে, ইফ নট দ্য ৰিজন দেয়াৰ অফ, যদি নাই তেতিয়াহ'লে কাৰণ।
তো তেওঁ এইকেইটাৰ উত্তৰ এনেকৈ দিছিলে, নো প্ৰপ'জেল ৰিগাৰ্ডিং মাৰ্জাৰ অফ এক্সিষ্টিং ডিয়াৰনেছ এলাউন্স উইথ দ্য বেচিক পে ইজ আণ্ডাৰ কনচিডাৰেশ্যন উইথ দ্য গভৰ্ণমেণ্ট এট প্ৰেজেণ্ট। অৰ্থাৎ চৰকাৰে ডিয়াৰনেছ এলাউন্সক বেচিক পে'ৰ লগত সংলগ্ন কৰাৰ কোনো পৰিকল্পনা নাই, আৰু এইটো চৰকাৰে বৰ্তমান বিবেচনা কৰি আছে বা বিবেচনাধীন বস্তুটো অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ যিটো হেৰি আছে। ইন অৰ্ডাৰ টু এডজাষ্ট দ্য কষ্ট অফ লিভিং এণ্ড টু প্ৰটেক্ট বেচিক পে পেনশ্যন ফ্ৰম দ্য ইৰোজন অফ ইন ৰিয়েল ভেলু অন একাউণ্ট অফ ইনফ্লেশ্যন, দ্য ৰেটছ অফ DADR আৰ revised periodically every 6 months on the basis of All India Consumer Price Index for industrial workers released by Labour Bureau, Ministry of Labour and Employment। অৰ্থাৎ কৰ্মচাৰীসকলৰ যি মানে দৰমহা যি বৃদ্ধি পাব লাগে বা মুদ্ৰাস্ফীতিৰ ওপৰত, সেইটো অল ইণ্ডিয়া কনজুমাৰ প্ৰাইচ ইণ্ডেক্সৰ ফালৰ পৰা যি প্ৰেছ বিজ্ঞপ্তি এটা প্ৰকাশ পায়, তাৰ ওপৰত ভিত্তি কৰিয়ে প্ৰতি 6 মাহৰ মূৰে মূৰে ডিএ বা ডিয়াৰনেছ এলাউন্স যিটো আছে সেইটো বৃদ্ধি কৰি আছে বুলি তেওঁ জনাইছে। আৰু সেইটোৰে কৰ্মচাৰীসকলে আচলতে যে তেওঁলোকে যি বৰ্তমানৰ বজাৰ মূল্য আছে তাৰ লগত মোকাবিলা কৰিব পাৰিব বুলি জনাইছে। কিন্তু তেওঁলোকৰ আচলতে এইটো কোনো পৰিকল্পনা নাই যে ডিএ বা ডিয়াৰনেছ এলাউন্স যিটো এইটো বেচিক পে'ৰ লগত সংলগ্ন কৰাৰ। অৰ্থাৎ চৰকাৰে যিটো অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰিব সেইটো সম্পূৰ্ণৰূপে বেলেগ হ'ব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ খবৰ।